আজি আমি এই ভিডিঅ'টোত JSW Dulux কোম্পানীৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। JSW Duluxৰ আপোনাৰ প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টত গ'লে দেখা যাব যে ইয়াৰ চেলছ যোনটো ৰেভিনিউ হয় 2026ৰ এইটো যোনটো TTM ইয়াত আপোনাৰ 4,069 আছিল মাৰ্চৰ 2025ত আৰু কাৰেণ্টলি ইয়াৰ চেলছটো আপোনাৰ 3,599লৈ কমিছে। আগতেও এনেকুৱা হৈছে, ধৰক 2009 চনত এয়া 856 আছিল চেলছ, 2016ত তেওঁলোকৰ বাঢ়িলে, তাৰপিছত আকৌ 2017ত কমিলে, তাৰপিছত আকৌ 2018ত তেওঁলোকৰ বাঢ়িলে, 19ত তাৰপিছত দেখিছে বাঢ়িলে, আকৌ 20ত কমিলে, তাৰপিছত আকৌ 21ত কমিলে, আকৌ 22ত ৰিকভাৰ কৰিলে। চ' কোম্পানী তেনেকুৱা উত্থান পতন এনেকুৱা থাকিবই। চ' ইয়াৰ অন্তৰালত কিয় গিৰিছে, এই চেলছটো কিয় কমিলে, চেলছ কমিলে, এইফালে আপোনাৰ ইয়াত দেখিবলৈ পাইছে যে অপাৰেটিং প্ৰফিটটো কমিছে। ইয়াৰ অন্তৰালত মেইন কাৰণটো হ'ল ইয়াত আপোনালোকৰ ইয়াত দিয়া আছে যে কোম্পানীৰ সামগ্ৰী বিক্ৰীৰ পৰিমাণ বৃদ্ধি পাইছে হা, আৰু ইয়াত কোৱা হৈছে যে পূৰ্বতে তেওঁলোকৰ সামগ্ৰীৰ দাম প্ৰতিযোগী কোম্পানীবোৰতকৈ 7% পৰা 9% বেছি আছিল। বিক্ৰী আৰু বজাৰ দখল কৰিবলৈ তেওঁলোকে ছেপ্টেম্বৰ, অক্টোবৰ আৰু জানুৱাৰী, ফেব্ৰুৱাৰীত ইচ্ছা কৰিয়েই দামসমূহ কমাই দিছিলে। যেতিয়া তেওঁলোকৰ দামসমূহ কমাই দিলে নহয়, তেতিয়া তেওঁলোকৰ চেলছটো অট'মেটিকলি কমি গুচি আহিল। উপৰঞ্চি ডুলাক্সৰ বেছিভাগ সামগ্ৰীয়ে আছিল অতি ব্যয়বহুল, মানে প্ৰিমিয়াম সামগ্ৰী আছিলে। তেওঁলোকৰ দাম কমাই দিয়াৰ ফলত সামগ্ৰী বেছি বিক্ৰী হৈছে যদিও মুঠ টকাৰ পৰিমাণ কমি গৈছে, মানে চেলছৰ এমাউণ্টটো কমি গৈছে। তেওঁলোকে ফিউচাৰ সম্পৰ্কে কি কৈছে চাওক, দাম কমোৱাৰ ফলত ডিলাৰ আৰু গ্ৰাহকৰ আস্থা ঘূৰি আহিছে। ইয়াৰ দ্বাৰা ভৱিষ্যতে বিক্ৰীৰ পৰিমাণ আৰু বজাৰৰ অংশগ্ৰহণ বৃদ্ধি পাব। তাৰ পাছতে তেওঁলোকে গাড়ী নিৰ্মাণ কৰা কোম্পানীবোৰক ৰং যোগান ধৰাটো তেওঁলোকৰ এটা ডাঙৰ লক্ষ্য। চলিত বিত্তীয় বছৰৰ শেষৰ 3 মাহলৈ, মানে Q4 FY27ত এই খণ্ডত ডাঙৰ পৰিসৰত ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰঞ্চি তেওঁলোকে কৈছে JSW Dulux আৰু JSW Paints দুইটা JSW গ্ৰুপৰ আণ্ডাৰৰে হয়। যে দুইটাৰ একত্ৰীকৰণৰ ফলত ডাঙৰ প্ৰকল্প আৰু মেট্ৰ' চহৰবোৰত যৌথভাৱে বিক্ৰী বৃদ্ধি কৰা হ'ব, মানে চেলছ ইনক্ৰিজ হ'ব। তেওঁলোকে কৈছে যে এই চেলছৰ কণ্ডিশ্যনটো এনেকুৱা নাথাকে, এইটো মানে টেম্পৰী, এইখিনি ইনক্ৰিজ হ'বই, কাৰণ ইয়াত দেখিছে তেওঁলোকে কি কি ষ্টেপ লৈছে। ইয়াৰ মাজতে তেওঁলোকে আৰু কথা এটা কৈছে, কেঁচামালৰ দাম 24% পৰা 25% পৰ্যন্ত বৃদ্ধি পাইছে, যিটো ব্যৱসায়ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। কেঁচামালৰ দাম বঢ়াইছে। ইতিমধ্যে কোম্পানীয়ে 9.7 পৰ্যন্ত দাম বঢ়াইছে, কিন্তু কেঁচামাল খৰচ কভাৰ কৰিবলৈ উদ্যোগজুৰি আৰু 3 পৰা 4% দাম বঢ়োৱাৰ প্ৰয়োজন আছে। অহা 1-2-3 মানে কোৱাৰ্টাৰত তেওঁলোকৰ লাভৰ শতাংশত অলপ হ্ৰাস বা চাপ দেখা যাব পাৰে, কিন্তু আগষ্ট-ছেপ্টেম্বৰৰ ভিতৰত এই সমস্যাটো লাহে লাহে নিয়ন্ত্ৰণলৈ আহিব আৰু দীৰ্ঘম্যাদীভাৱে কোম্পানীৰ ভেটি শক্তিশালী হৈয়ে থাকিব। মানে সেইটোৱে আৰু আপোনালোকৰ মানে ইয়াৰ পৰা এটা কথা বুজা গৈছে যে কোম্পানীৰ মেনেজমেণ্ট পুৰা বিশ্বাসী যে তেওঁলোকৰ চেলছ মানে বাঢ়িবই, কাৰণ বৃদ্ধি হ'বই, তেওঁলোকে তাৰ কাৰণে সেই ষ্টেপছখিনি লৈছে। চ' ইয়াত কোনো ভয় কৰিবলগীয়া মই কাৰণ দেখা নাই। উপৰঞ্চি আপোনালোকে ইয়াত দেখিব যে তেওঁলোকৰ অপাৰেটিং প্ৰফিট কমিছে, কিন্তু ইয়াত নেট প্ৰফিট দেখোন বহুত বাঢ়ি গৈছে। যদি ইয়াত ভালকৈ চোৱা নাযায় তো তেতিয়া ভাবিব যে বা ইমান ডাঙৰ প্ৰফিট কৰিছে, তথাপিতো শ্বেয়াৰ প্ৰাইচটো কিয় গিৰিছে। চ' ইয়াৰ অন্তৰালৰ কাৰণটো চাওক, ইয়াত এটা আদাৰ ইনকাম যোনটো অপশ্যন আছে, আদাৰ ইনকামত আপোনাৰ 1944 কৰোৰ এটা এডিশ্যনেল ইনকাম ইয়াত এড হৈছে, যোনটো এক্সেপশ্যনেল আইটেম বুলি ইয়াত মেনশ্যন আছে। আৰু এই এক্সেপশ্যনেল আইটেমবোৰ মানে আপোনাৰ ওৱান টাইম গেইন হয়, আৰু এইবোৰ যে এনেকুৱা নহয় যে প্ৰত্যেক বছৰে সেইটো আহিব। আৰু এই ওৱান টাইম গেইনটো কিহৰ কাৰণে আহিলে আপুনি ইয়াত চাব, ইয়াত তেওঁলোকে লিখা আছে যে কোম্পানীটোৱে এই প্ৰায় 1846 কোটি টকা কোম্পানীয়ে পাউডাৰ কোটিংছ ব্যৱসায় এটা আছিল তেওঁলোকৰ, সেই ব্যৱসায়টো বিক্ৰী কৰিলে। সেই বিক্ৰী কৰাৰ ফলত তেওঁলোকৰ সেই পইচাটো আহিলে। উপৰঞ্চি গৱেষণা কেন্দ্ৰ সংক্ৰান্তীয় ব্যৱসায়িক অংশ হস্তান্তৰ কৰাৰ ফলতো
ডাঙৰ মানে প্ৰফিটটো তেওঁলোকৰ তাত শ্ব' কৰিছে। ওপৰঞ্চি কোম্পানীটোৱে নিজৰ কিছুমান অব্যৱহৃত স্থাৱৰ সম্পত্তি ৰিয়েল ইষ্টেট এছেট বিক্ৰী কৰি লাভ 64.8 crore গোটাইছিল। চ' সেইটো কাৰণেও তাত মানে আপোনাৰ এক্সেপশ্যনেল আইটেমত সেই বস্তুখিনি এড হৈছে আৰু তাৰ ফলত আপোনাৰ ইয়াত নেট প্ৰফিটটো ইমান এটা হিউজ এমাউণ্ট দেখুৱাইছে। ওপৰঞ্চি আপোনালোকে ইয়াত এটা চাব, যদি আমি আগৰ বছৰৰ তুলনাতে যদি কেলকুলেট কৰোঁ, যদি আপোনাৰ ধৰক 509 অপাৰেটিং প্ৰফিট আছিলে, ওপৰঞ্চি যদি আমি আদাৰ ইনকামটো আগৰ বছৰটো ধৰিলোঁ 27 crore ধৰিলোঁ, এড কৰিলোঁ, ইয়াৰ পৰা আপোনাৰ 12 crore আমি যোনটো ইণ্টাৰেষ্ট এই বছৰটোৱে ধৰিছোঁ আৰু ডেপ্ৰিচিয়েশ্যনটো ছাপ'জ এইটোৱে ধৰিলোঁ, তেতিয়া আমাৰ টোটেল আমাৰ নেট প্ৰফিটটো আপোনাৰ আহিব 372 crore, যিটো ইয়াত 1974 দেখুৱাইছে, কিন্তু একচুৱেলি তেওঁলোকৰ 374 crore প্ৰফিট, নেট প্ৰফিট ইয়াত দেখালেহেঁতেন যদি এই এক্সেপশ্যনেল আইটেমটো নাথাকিলেহেঁতেন। ইয়াৰ ওপৰঞ্চি আপোনালোকে ইয়াত বেলেঞ্চ শ্বীটত চাব, তেওঁলোকৰ ৰিজাৰ্ভছৰ ট্ৰেণ্ডটো ঠিকে আছে। ইয়াত 933 crore আছিল 2009 আৰু এতিয়া কাৰেণ্টলি 2406 কোটি টকা হৈছে। ওপৰঞ্চি ইয়াত আপুনি এটা বস্তু চাব, তেওঁলোকৰ ফিক্স এছেট 133 পৰা কণ্টিনিউৱাছলি ইনক্ৰিমেণ্টত আছিলে, কিন্তু ইয়াত এই যে 2026 চনত এই 1600 কোটি টকা ফিক্স এছেটত ছাডেনলি ইমান এটা হিউজ এমাউণ্ট ইনক্ৰিজ হৈছে। এই ইনক্ৰিমেণ্টটো ক'ৰ পৰা আহিছে? এই ইনক্ৰিমেণ্টটো আহিছে তেওঁলোকৰ ইনটেনজিবল এছেট, ইয়াত 1152 crore লিখা আছে যে এই ইনটেনজিবল এছেটটোৰ কাৰণে আহিছে। এই ইনটেনজিবল এছেটটো কিহৰ পৰা আহিছে? তেওঁলোকে মানে একুইজিশ্যন যোনটো এই JSW ডুলাক্স কোম্পানীটো আগতে এক্সো নোবেল ইণ্ডিয়া লিমিটেড বুলি আছিলে, আৰু JSW গ্ৰুপে ইয়াক একুইজিশ্যন কৰিলে। JSW গ্ৰুপে একুইজিশ্যন কৰাৰ কাৰণে ইয়াত আপোনাৰ এই যোনটো ফিক্স এছেটত এইটো হিউজ এমাউণ্ট এটা তাত শ্ব' কৰিছে, কাৰণ এইটো এটা একাউণ্টিং মেথড হয়, সেইটো কাৰণে মানে এইটো ইনটেনজিবল এছেটত ধৰা হয় তেনেকুৱা যদি একুইজিশ্যন কৰা হয়। আৰু তাৰ ফলত আপোনালোকে ইয়াত চাব কেছ ফ্ল'ত ইয়াত নিগেটিভ দেখুৱাইছে। যিটো কেছ ফ্ল' নিগেটিভ, এইটো একচুৱেলি বেয়া নহয়, তেওঁলোকৰ এইটো একুইজিশ্যনৰ কাৰণেহে দেখুৱাইছে, বেলেগ একো কাৰণ বেলেগ ইয়াৰ অন্তৰালত বেলেগ একো কাৰণ নাই যে ফ্ৰী কেছ ফ্ল' নিগেটিভ হোৱাৰ। ওপৰঞ্চি তেওঁলোকৰ ইয়াত অপাৰেটিং কেছ ফ্ল' ফ্ৰম অপাৰেটিং এক্টিভিটিও আপোনাৰ 93 crore, আগৰ তুলনাত যথেষ্ট কমিছে। কিন্তু এইটো দেখি এইটো বস্তু মানে আপোনালোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াত মেইন কাৰণটো যদি আমি চাওঁ, ইয়াত মেইন কাৰণ হৈছে কেছ ফ্ল' অপাৰেটিং এক্টিভিটিজৰ পৰা এইটো কম হোৱাৰ মেইন কাৰণটো হৈছে আপোনাৰ তেওঁলোকে পেয়েবলছ মানে আগতে কাৰোবাক ধৰক যাৰ পৰা সামগ্ৰী আনে তেওঁলোকক সেই পইচাখিনি দিব লাগে নে, তেওঁলোকৰ দিবলগীয়া পইচাখিনি তেওঁলোকে ধাৰ মাৰিছে। চ' এইটো এটা ভাল চাইন, এইটো কোনো বেয়া চাইন নহয়। চ' তাৰ ফলতে এইটো মেক্সিমাম ইমান কম দেখা গৈছে। ওপৰঞ্চি আপোনালোকে ইয়াত যদি আমি ইনভেষ্টৰ ছেকশ্যনত যাওঁ, ইনভেষ্টৰ ছেকশ্যনত ইয়াত দেখিব যে প্ৰমোটাৰ হোল্ডিং ইমান আছিলে আৰু ঘপককৈ 61.20 হৈ গ'ল। চ' এইটোত ভাবিব যে কেলৈ প্ৰমোটাৰ ইমান শ্বেয়াৰ বিক্ৰী কৰিছে, এইটো বহুত ডাঙৰ চাইন, কিন্তু সেইটো নহয়। তেওঁলোকে একুইজিশ্যনৰ ফলত আগৰ প্ৰমোটাৰখিনি এইটো এৰি দিলে, এতিয়া নতুন প্ৰমোটাৰে সেই বস্তুখিনি কিনিছে। চ' ইয়াত দেখিব যে JSW গ্ৰুপে 61.20% কিনিলে। আৰু ওপৰঞ্চি ইয়াত আপোনালোকে চাব FII আগতে 1.98 আছিল আৰু আপোনাৰ ধৰক একুইজিশ্যন কৰাৰ আগলৈকে 3.68 আছিল। চ' ইয়াত 8.43 মানে 5% আৰু ইনক্ৰিজ কৰিছে। চ' FII কিনিছে যেতিয়া ইয়াততো তেওঁলোকে ভৱিষ্যতে কিবা এটা ডাঙৰ ভাল দেখিছে, কোম্পানীটো গ্ৰ'থ দেখিছে, বা FII নহ'লে এনেই পইচা ইমান এটা হিউজ এমাউণ্ট তেওঁলোকে ইয়াত নোখোটায়। ওপৰঞ্চি DIও আপোনালোকে চাওক, DI 8.4 পৰা 21% ইনক্ৰিমেণ্ট কৰিছে, আৰু আপোনাৰ পাব্লিকৰ হোল্ডিং 16%ৰ পৰা 8% কমি গৈছে। চ' এইটো এটা ভাল সংকেত, পাব্লিকৰ ওচৰত কমা মানে এইটো বহুত এটা ভাল সংকেত। ওপৰঞ্চি ইয়াত মই এটা ভেলুৱেশ্যনৰ ফালৰ পৰা দেখুৱাম। ইয়াত আপোনাৰ ভেলুৱেশ্যনৰ ফালৰ পৰা চাওক, ইয়াত যদি আমি এতিয়া PE ফালৰ পৰা চাওঁ, PE ৰেচিঅ'ৰ ফালৰ পৰা চাওঁ, ইয়াত আপোনাৰ এৰাউণ্ড এইটো অভাৰ ভেলুৱেশ্যনতে দেখুৱাইছে। 5 বছৰৰ ডিউৰেশ্যনতো চালতো অভাৰ ভেলুৱেশ্যনত বুলিয়ে দেখাইছে, কিন্তু একচুৱেলি এইটো কথা নহয়। ইয়াক যদি ভালকৈ কেলকুলেট কৰা যায়, তেতিয়াহ'লে ইয়াত আপোনাৰ প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টত মই এটা বস্তু চালোঁ, ইয়াত ধৰক আপোনাৰ কোৱাৰ্টাৰলি ৰিপৰ্টত যদি যায়, ইয়াৰ আগতে এই চাৰিটা কোৱাৰ্টাৰ এড কৰিয়ে এই বস্তুটো হয়। আপোনাৰ যোনটো মাৰ্চ কোৱাৰ্টাৰ যোনটো ভেলু থাকে, এইটো চাৰিটা কোৱাৰ্টাৰ এড হয়। চ' আপুনি ইয়াৰ আগত এটা বস্তু চাব, যেতিয়া তেওঁলোকৰ ভাল সময় আছিলে বা যেতিয়া তেওঁলোকৰ
প্ৰফিটটো বা চেলছটো তেহেঁতৰ ৰাইজিং আছিলে 4069 ক্ৰ'ৰ আছিল 2025 যোনটো দেখাইছে। চ' আমি এই 2024ৰ এইকণ সময়ত তেওঁলোকৰ দেখিছেনে 109 ক্ৰ'ৰ দিছিলে, তাৰপিছত এটা কোৱাৰ্টাৰত 115 দিছিলে, এটাত 108 দিছিলে, চ' 109 দিছিলে। চ' মই যদি ইয়াৰ এভাৰেজ এটা ধৰক 115 ক্ৰ'ৰ ধৰি পেলাই যদি মই কেলকুলেট কৰোঁ, তেওঁলোকৰ 4টা কোৱাৰ্টাৰত এটলিষ্ট মিনিমাম এই প্ৰফিটটো মিনিমাম মই কৈছোঁ 460 ক্ৰ'ৰ নেক্সট আহিব। চ' সেই 460 ক্ৰ'ৰ বেচিছত যদি মই পিটো কেলকুলেট কৰোঁ নহয়, যদি মই মাৰ্কেট কেপক যদি সেইটো ডিভাইড কৰোঁ, মোৰ পিটো এৰাউণ্ড 28 আহিব, 28 আহিব যিটো। আৰু ইয়াত আপোনাৰ ইয়াত দেখাইছে কিমান পিটো, আপোনাৰ কাৰেণ্ট পি দেখাইছে 37। চ' আৰু ইয়াৰ মিডিয়ান পি আছে 35। চ' 35ৰ পৰা তলততো 28টো যথেষ্ট তলত। ইয়াৰ আগত আপোনাৰ দেখিছেনে যেতিয়া 27 পাইছিলে সেই ষ্টকটো ৰিকভাৰ কৰিলে, ইয়াৰ আগতে আপোনাৰ ইয়াতো চাব 28 পাইছিলে ৰিকভাৰ কৰিলে। চ' এতিয়া যদি 28ত আছে, চ' এইটো মোৰ মতে ই অভাৰ ভেলু কণ্ডিশ্যন নহয়, ই আণ্ডাৰ ভেলুৱেশ্যনতে আছে। চ' যদি আমি চাৰ্টত চাওঁ, ষ্টকটো এৰাউণ্ড আপোনাৰ বৰ্তমান চালেও ই 38% কাৰেকশ্যনত আছে। আৰু যদি আমি এই পইণ্টটোৰ পৰাও যদি ইয়াক যদি বাই কৰোঁ, তেতিয়া আমাৰ এটলিষ্ট আপচাইড আপোনাৰ ইয়াত 62% গেইন বা 60% ধৰক 60% গেইন ইয়াত শ্ব' কৰি আছে। আৰু অপনচি ষ্টকটো যদি ভেলুৱেশ্যনৰ ফালৰ পৰা চাওঁ, আমি তাক তেতিয়া আমি চালোঁ অলৰেডি যে তাক আণ্ডাৰ ভেলুড বুলিয়ে দেখাইছে। চ' মই এই ভিডিঅ'টোৰ জৰিয়তে ইয়াত মই মোৰ পইণ্ট অফ ভিউটোহে শ্বেয়াৰ কৰিছোঁ। ইয়াত মই কাকো এই শ্বেয়াৰটো কিনিবৰ কাৰণে বা ল'বৰ কাৰণে মই এইটো উৎসাহিত কৰা নাই, বা ইয়াত মই জাষ্ট মই কেনেকৈ এনালাইচিছ কৰিছোঁ সেই বস্তুটোহে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেনেহ'লে কাইণ্ডলি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।